নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি আসাম পুলিচৰ বাবে অসমৰ ইতিহাসৰ 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। তো অলপো দেৰি নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, কোনজন আহোম ৰজাৰ ৰাজত্বকালত আহোম আৰু কমতাসকলৰ মাজত সশস্ত্ৰ যুদ্ধ হৈছিল? ইয়াৰ ৰাইট অপশ্যনটো হ'ব চুখাংফা। কুৱেশ্যন নম্বৰ 2, তিয়াও খামতি কোনজন বিখ্যাত আহোম স্বৰ্গদেউৰ পিতৃ আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে চুডাংফা। কুৱেশ্যন নম্বৰ 3, 1546 চনৰ প্ৰথম আহোম কোচ ৰণৰ সময়ত আহোম ৰজা কোন আছিল? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন 1 চুকলেংমুং। কুৱেশ্যন নম্বৰ 4, চুকাফাৰ শাসনকালত বৰগোহাঁই পদবীটো প্ৰথম সৃষ্টি কৰা হৈছিল। প্ৰথম বৰগোহাঁই কোন আছিল? তো ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন 1 কানগন। কুৱেশ্যন নম্বৰ 5, চুকাফাই প্ৰতিষ্ঠা কৰা আহোমৰ প্ৰথম মুখ্য সদৰ টিপাম কোন কোন অঞ্চলৰ মাজত আছে? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন 2 বুঢ়ীদিহিং আৰু দিচাং। কুৱেশ্যন নম্বৰ 6, টিপমীয়া বিদ্ৰোহ দমন কৰাৰ পাছত চুডাংফাই ৰাজধানী ক'লৈ নিছিল? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন 2 চাৰগোৱা। কুৱেশ্যন নম্বৰ 7, প্ৰথম বৰগোহাঁই কনচেং কোনটো নামেৰে জনাজাত আছিল? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন 1 চেংলুং। কুৱেশ্যন নম্বৰ 8, প্ৰথম আহোম টিপাম যুদ্ধ কাৰ শাসনকালত হৈছিল? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন 3 চুডাংফা। কুৱেশ্যন নম্বৰ 9, কোনজন আহোম স্বৰ্গদেৱে নিজকে মহাৰাজ আৰু ৰাজৰাজেশ্বৰ চক্ৰৱৰ্তী উপাধিৰে অভিহিত কৰিছিল? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন 2 চুডাংফা। কুৱেশ্যন নম্বৰ 10, কোনজন আহোম স্বৰ্গদেউৰ শাসনকালত আহোম ৰাজসভাত হিন্দু ধৰ্ম প্ৰথম আনুষ্ঠানিক প্ৰৱেশৰ আৰম্ভণি ঘটিছিল? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন 1 চুডাংফা। কুৱেশ্যন নম্বৰ 11, কোনজন আহোম স্বৰ্গদেৱে আহোম প্ৰজাক বৰগোহাঁই আৰু বুঢ়াগোহাঁইৰ মাজত সমানে ভাগ কৰিছিল? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন 4 চুবিনফা। কুৱেশ্যন নম্বৰ 12, মাজুলী চুক্তি কোনজন আহোম স্বৰ্গদেউৰ শাসনকালত স্বাক্ষৰিত হৈছিল? অপশ্যন 1 দিয়া আছে চুডাংফা, অপশ্যন 2 চুহুংমুং, অপশ্যন 3 চুখাংফা আৰু অপশ্যন 4 হৈছে অপশ্যন 4টো এই হত আকাৰ এটা আহিব চুখামফা হ'ব। এতেকে অপশ্যন 4 ইজ ৰাইট এনচাৰ চুখামফা। কুৱেশ্যন নম্বৰ 13, প্ৰাচীন অসমত কোনখন নদীয়ে অসমৰ পশ্চিমৰ সীমা নিৰ্ধাৰণ কৰিছিল? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন 1 কৰতোয়া বা সদনীয়া নদী। বখতিয়াৰ খিলজীৰ আগ্ৰাসনৰ সময়ত অসমৰ ৰজা কোন আছিল? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন 2 পিথু। কুৱেশ্যন নম্বৰ 15, পিথুৰ আন এটা নাম কি আছিল? পিথুৰ আন এটা নাম আছিল পৃথ্বীৰাজ, সন্ধ্যা, নীলধ্বজ নে নীলাম্বৰ? ইয়াত অপশ্যন ভুল আছে। পিথুৰ আন এটা নাম কি আছিল? জল্পেশ্বৰ। আপোনালোকে লিখি ল'ব বা নোট কৰি ল'ব জল্পেশ্বৰ বুলি। কুৱেশ্যন নম্বৰ 16, কোন খ্ৰীষ্টাব্দত বখতিয়াৰ খিলজী অসম আক্ৰমণ কৰিছিল? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন 3 1206 খ্ৰীষ্টাব্দত। কুৱেশ্যন নম্বৰ 17, মিৰ্জুমলাৰ লগত অহা ইতিহাসবিদজনৰ নাম কি? মিৰ্জুমলাৰ লগত অহা ইতিহাসবিদজনৰ নাম হৈছে অপশ্যন 2 চিহাবুদ্দিন তালিখ। কুৱেশ্যন নম্বৰ 18, আহোমসকলে তেওঁলোকৰ অন্তিম ৰাজধানী ক'ত প্ৰতিষ্ঠা কৰিছিল? এইটো বহুত ইজি কুৱেশ্যন হয়। ক'ত হ'ব? অপশ্যন 1 যোৰহাট। কুৱেশ্যন নম্বৰ 19, চুকাফা পাটকাই পৰ্বতমালাৰ কোনটো গিৰিপথৰ মাজেৰে আহিছিল বুলি কোৱা হয়? তো ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন 3 পাংচু গিৰিপথ। শেষৰটো কুৱেশ্যন নম্বৰ 20, 1663 চনত ঘিলাধাৰী ঘাট সন্ধিত মোগল পক্ষ কোনে প্ৰতিনিধিত্ব কৰিছিল? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন 1 মিৰ্জুমলা।